হঠাৎ লুৰিণজ্যোতিয়ে উগ্ৰমূৰ্তি ধাৰণ কৰিলে। লুৰিণজ্যোতিৰ এটা ভাষণে সমগ্ৰ ৰাজ্যক কঁপাই তুলিলে আৰু মুখ্যমন্ত্ৰী ধ্বংস হৈ গ'ল। সকলোকে নমস্কাৰ জনাই মোৰ অন্য নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। যিহেতুকে এতিয়া নিৰ্বাচন সমাগত আৰু নিৰ্বাচনৰ বতাহজাক খুব গৰম বতাহ বলি আছে বৰ্তমান সময়ত সমগ্ৰ অসমতে। আটাইতকৈ চৰ্চিত দুটা সমষ্টি যোৰহাট আৰু ডিব্ৰুগড়, আৰু এই দুটা সমষ্টিত জাতীয় কণ্ঠ গৌৰৱ গগৈ আৰু লুৰিণজ্যোতিয়ে প্ৰাৰ্থী হিচাপে উঠিছে। আৰু এই দুটা সমষ্টিয়ে বহুত প্ৰচাৰ হৈ পৰিছে। দুটা সমষ্টিৰ এই জাতীয় কণ্ঠ দুজনক অসমৰ ৰাইজে আঁকোৱালি লৈছে বুলি ভাবিছে, আৰু অসমৰ ৰাইজে লৈছেও, আঁকোৱালি নোলোৱা নহয়। আৰু এই দুজন জাতীয় কণ্ঠই অসম কঁপাই আছে বৰ্তমান সময়ত। আৰু লুৰিণজ্যোতি যি ভাষণ দিছে যোৱাকালি, আপোনালোকে শুনিলে আচৰিত হ'ব। সমগ্ৰ ৰাজ্য বৰ্তমান কঁপি গৈছে। আৰু হিমন্ত বিশ্ব শৰ্মা ভয় খাই আছে। হিমন্ত বিশ্বই ভাবিছে এতিয়া কি হ'ল, 2 গগৈ নহয় 3 গগৈ লগ লাগিছে। এইবাৰ আমি সৰ্বানন্দটো খাইছে। সৰ্বানন্দক হেনো সিদিনা কৈছে যে আপুনিতো ৰাজ্যসভাত এনেও আছে, থাকক, গতিকে মোক যাবলৈ দিয়ক। আৰু সৰ্বানন্দও লুৰিণজ্যোতিক শুভেচ্ছা জনাইছে যাতে তেওঁ ধুনীয়াকৈ সুকলমে এইবাৰ ইলেকশ্যনত জিকিব পাৰে। গতিকে লুৰিণজ্যোতি আৰু গৌৰৱ গগৈ জয় অনিবাৰ্য। সেয়েহে এতিয়া চাওকচোন, লুৰিণজ্যোতি যদিকে যোৱাকালি এটা ভাষণত এনেকৈ ৰাইজক কঁপাই দিছে, কিমান তেওঁ ষ্ট্ৰিক্টলি কিমান কণ্ঠদান কৰি তেওঁ ভাষণ দিছে, আপোনালোকে শুনক, আচৰিত হ'ব। আৰু হিমন্ত বিশ্ব শৰ্মাই কিয় ভয় নাখাব, মই কি ক'ম আপোনালোকে নিজে শুনক। অসমত মোগলৰ আক্ৰমণ চলিছে, অৰ্থাৎ হিন্দু মুছলমানৰ ৰাজনীতি। যেতিয়াই ৰাইজে শিক্ষাৰ কথা কয়, যেতিয়াই ৰাইজে সংস্থাপনৰ কথা কয়, তেতিয়াই চৰকাৰে কয় অসমত মিয়া মিউজিয়াম বনাব খুজিছে। যেতিয়াই ৰাইজে বিভিন্ন ধৰণৰ অধিকাৰৰ প্ৰশ্ন উত্থাপন কৰে, কৃষকসকলৰ সমস্যাৰ কথা, কৃষকসকলৰ অধিকাৰৰ কথা, মাটি খেতিৰ অধিকাৰৰ কথা, তেতিয়াই চৰকাৰে কয় যে আমাক 35% মুছলমানৰ ভোট নালাগে। এই যি ধৰ্মীয় এজেণ্ডা, যিটো এইটো তেওঁলোকৰ সাম্প্ৰদায়িকতাৰ যিটো ৰাজনীতি, এই ৰাজনীতিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হবৰ কাৰণে, অসমত বিভাজনৰ ৰাজনীতিৰ অৱসান ঘটাবৰ কাৰণে অসম জাতীয় পৰিষদে যাত্ৰা আৰম্ভ কৰিছে। আৰু এইখন অসমত আমি ক'ব খুজিছো, এই সাম্প্ৰদায়িকতাৰ কোনো স্থান নাই, হিন্দু মুছলমানৰ কোনো ৰাজনীতিৰ স্থান নাই। এইখন অসমত অসমীয়া বঙালীৰ নামত কৰা সাম্প্ৰদায়িকতা আৰু বিভাজনৰ কোনো স্থান নাই। এই কথা অসম জাতীয় পৰিষদে কৈ যাব খুজিছে। বিভাজনৰ ৰাজনীতি আৰম্ভ কৰি এতিয়া এনেকুৱা এটা পৰ্যায়লৈ তেওঁলোকে লৈ যাব খুজিছে যে ৰাইজে যেতিয়া নিজৰ অধিকাৰৰ প্ৰশ্ন কৰে, নিজৰ ৰাজনৈতিক অধিকাৰৰ ভৱিষ্যতৰ কথা যেতিয়া প্ৰশ্ন উত্থাপন কৰে, যেতিয়া মাটি খেতি সম্পদৰ অধিকাৰৰ কথা কয়, যেতিয়া নিজৰ ভাষা কৃষ্টি সংস্কৃতিৰ সুৰক্ষিত ভৱিষ্যতৰ কথা কয়, তেতিয়া এইখন চৰকাৰে মানুহক ধৰ্ম খুৱাই মানুহক উন্মাদ কৰিব। মানুহে অধিকাৰ বিচাৰিলে মানুহক ধৰ্মীয়ভাৱে সংকীৰ্ণ কৰে, ধৰ্মৰ নামত ভেদাভেদ আৰম্ভ কৰে, উন্নয়ন অধিকাৰ এইবোৰৰ প্ৰশ্ন উত্থাপন কৰিলে মানুহক এচামুচ ধৰ্ম খুৱাই কাৰোবাক হিন্দু কৰে, কাৰোবাক মুছলমান কৰে, কাৰোবাক শিখ কৰে, কাৰোবাক জৈন কৰে, কাৰোবাক পাৰ্চী কৰে, কাৰোবাক বৌদ্ধ কৰে, কাৰোবাক খ্ৰীষ্টান কৰে। আমি এইখন অসমত আমি হিন্দু মুছলমান শিখ জৈন বৌদ্ধ পাৰ্চী খ্ৰীষ্টানৰ নামত আমি ৰাজনীতি যি কৰি আছে, বিভাজনৰ ৰাজনীতি, এই ৰাজনীতিৰ স্থায়ী অৱসান বিচাৰিছো। অসমৰ জনতাই বিচাৰে হিন্দু মুছলমান শিখ জৈন বাংলাভাষী অসমীয়া, হিন্দুভাষী অসমীয়া সকলোকে লৈ একত্ৰিতভাৱে অসমীয়া জাতীয়তাবাদৰ ভিত্তিত অসমৰ ৰাজনীতিৰ ভৱিষ্যত সুৰক্ষিত কৰাটো অসমৰ ৰাইজে বিচাৰে। ইয়াত কোনো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলী লোকক অকলে জীয়াই থকা, অকলে নিজৰ ৰাজনীতি কৰি থকাৰ চিন্তা পৰিকল্পনা অসম জাতীয় পৰিষদে কেতিয়াও কৰা নাই, কেতিয়াও হবলৈ নিদিয়ে। এইখন অসম আমাৰ সদায় সকলোৰে কাৰণে প্ৰথম হৈ আছিল। সেইকাৰণে আমাৰ প্ৰথম শ্লোগানটোৱেই হ'ল অসম প্ৰথম আৰু সদায় আৰু চিৰদিন। অসম প্ৰথম সদায় চিৰদিন এই কাৰণে হৈ থাকিব লাগিব, কাৰণ য'ত আমি জীয়াই আছো, যিখন অসমে আমাক জীয়াই থাকিবলৈ মাটি দিছে, মাটিৰ ওপৰত শস্য দিছে, যি শস্য খাই আমি জীয়াই আছো, এই অসমৰ হাৱা পানী অক্সিজেন লৈ জীয়াই থকাৰ পাছত আমাৰ সকলোৰে অসম মাতৃৰ প্ৰতি দায়বদ্ধতা আছে, সকলোৰে দায়িত্ব আছে। অসম মাতৃৰ পূজা কৰি অসমক প্ৰথম কৰি ৰাখিবৰ কাৰণে অসমৰ জনগণে সংকল্প ল'ব লাগিব, শপত ল'ব লাগিব। আৰু সেইকাৰণে
আমাৰ সকলোৰে কাৰণে অসম প্ৰথম হৃদয়ত, আমাৰ অন্তৰাত্মাত, আমাৰ মন মগজুত সদায় অসম প্ৰথম। পুৱা গধূলি দিনে ৰাতিয়ে পূজাৰ বেদীত মন্দিৰে মছজিদে কেৱল মাত্ৰ অসম মন্ত্ৰীৰ বন্দনা হ'ব লাগিব, কেৱল মাত্ৰ অসমৰ পূজা অৰ্চনা হ'ব লাগিব। এয়াই অসম জাতীয় পৰিষদৰ মূল কথা। আৰু যিসকলে হিন্দু মুছলমান কৰিব খুজিছে, যিসকলে অসমীয়া বঙালীৰ নামত বিভাজন কৰিব খুজিছে, সেইসকলক কৈ দিব খোজো, অসমৰ জনতাই জীৱনে মৰণে অসমীয়া হৈ জীয়াই থাকিব খোজে, শয়নে সপোনে অসমীয়া হৈ জীয়াই থাকিব খোজে। আৰু অসমৰ মানুহৰ এই চিন্তাত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও বাধা দিব নোৱাৰে। এয়া অসমৰ জনগণৰ সপোন, আৰু এই সপোনক লৈ জীয়াই আছে, এই সপোনক লৈ জীয়াই থাকিব। সৰ্বকালৰ কাৰণে এখন অসমত আমি জাতীয়তাবাদৰ ভেটি সুদৃঢ় কৰিবৰ কাৰণে আমি সকলোৱে অসমীয়া জাতীয়তাবাদৰ মাজত বিলীন হ'ব লাগিব। শয়নে সপোনে জীৱনে মৰণে মই নিজকে অসমীয়া বুলি গৌৰৱবোধ কৰি পৃথিৱীৰ মানুহৰ আগত অসমৰ গৌৰৱ উজ্জ্বল বিজয় নিশান নিৰিমখত উৰুৱাবৰ কাৰণে সকলোৱে শপত ল'ব লাগিব, সকলোৱে সংকল্প ল'ব লাগিব। ৰাইজ, এইখন অসম শংকৰ আজানৰ অসম। এইখন অসমত স্বৰ্গদেউ চাওলুং চুকাফা মহাৰাজ নৰনাৰায়ণে ৰাজনৈতিকভাৱে জাতি গঠন প্ৰক্ৰিয়া যেতিয়া আৰম্ভ কৰিলে, শংকৰদেৱ মাধৱদেৱ গুৰুজনাই যেতিয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰিলে, শংকৰদেৱ আৰু আজান ফকীৰৰ যি সমন্বয়ৰ আদৰ্শ লৈ অসমৰ সমাজ জীৱন আগবাঢ়ি গৈছে। সেইকাৰণে ইয়াত কোনেও বিভাজনৰ ৰাজনীতিয়ে কেতিয়াও অসমৰ জনতাক কেতিয়াও তলাব পৰা নাই, কেতিয়াও বিভাজিত কৰিব পৰা নাই। বাবৰি মছজিদ যেতিয়া ধ্বংস কৰিছিল, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত মানুহৰ মাজত বিভাজনৰ ৰাজনীতি, ধৰ্মৰ নামত মানুহৰ মাজত হাই কাজিয়া হৈছিল। কিন্তু এইখন অসমত সেই সময়ত কেতিয়াও কোনো প্ৰান্তত কেতিয়াও হিন্দু মুছলমানৰ মাজত কেতিয়াও বিভাজন হোৱা নাছিল। আনকি হাজোৰ সেই মণিপুৰ উৎসৱ সেই দিনতে আৰম্ভ হৈছে সমন্বয়ৰ শোভাযাত্ৰা, য'ত হাজোৰ পুৱা মক্কাৰ ইমাম আৰু মাধৱ মন্দিৰৰ তলৈ একেলগে পতাকা উত্তোলন কৰি ফ্লেগ হষ্টিং কৰি অসমৰ মানুহৰ সমন্বয়ৰ বাৰ্তা ভাৰতৰ মানুহলৈ দিছে, ভাৰতবৰ্ষৰ ৰাজ্যত জনাই দিছে যে অসমত যিমান এনেকুৱা ধৰণৰ সাম্প্ৰদায়িকতাৰ ব্লু প্ৰিণ্ট আৰু ষড়যন্ত্ৰ ৰচনা নকৰা লাগিলে অসমৰ ৰাইজে শংকৰ আজানৰ আদৰ্শৰে জীয়াই থাকিব, সমন্বয়েৰে জীয়াই থাকিব। ইয়াত কোনো বাদল দেখিব নোৱাৰে, না বিজেপিয়ে বাধা দিব, না আৰএছএছে বাধা দিব। বহুতে সমালোচনা কৰে, বহু বিষয় আপোনালোকক ভুলকৈ বুজায় যে এই ৰাজনৈতিক দলটো সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয় পৰিষদে জন্ম দিছে, গতিকে এই দলটো কেনেবাকৈ বেংগলী বিদ্বেষী নেকি, এই কথা মানুহে বুজাবৰ কাৰণে উঠি পৰি লাগিছে বিভিন্ন ৰাজনৈতিক দল, বিজেপি, কংগ্ৰেছ, AIDF সকলোৱে। কিন্তু এই দলসমূহে হয়তো নাজানে যে সদৌ অসম ছাত্ৰ সন্থাৰ ঔৰসত জন্মগ্ৰহণ কৰা অসম জাতীয় পৰিষদ, এই সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰথমগৰাকী সভাপতি বেংগলী প্ৰদীপ দেৱান বাংলা সম্প্ৰদায়ৰ এগৰাকী ব্যক্তি। এই কথা হয়তো অসমৰ ৰাইজে নাজানে, এই দলসমূহে নাজানে। এগৰাকী প্ৰদীপ দেৱান বাংলাভাষী অসমীয়া, তেওঁ অসমীয়া বুলি নিজকে গৌৰৱ কৰে, বেংগলী সম্প্ৰদায়ৰ মানুহ। লালন প্ৰসাদ সিং এগৰাকী হিন্দীভাষী অসমীয়া, এগৰাকী বিহাৰী সম্প্ৰদায়ৰ ব্যক্তি, যি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল। অসমৰ মানুহে যি জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিছে, ইয়াত কোনো ভেদাভেদ নাই। এনেকুৱা উদাৰ এখন অসম য'ত আমাৰ অসমত য'ত বিষ্ণুপ্ৰসাদ ৰাভা, ডক্টৰ সূৰ্যমণি শৰ্মা, তেওঁলোকৰ যিমান অধিকাৰ আছে, ৰূপপুৰৰ জ্যোতিপ্ৰসাদ আগৰৱালা, তেওঁলোকৰ নাতি পৰিণাতি, তেওঁলোকৰ সন্তান সন্ততিৰো সম অধিকাৰ আৰু তেওঁলোকৰ প্ৰতি অসমৰ প্ৰতি দায়বদ্ধতা আৰু ভাল পোৱা সমানে আছে। যিখন অসমত লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱাৰ সমান অধিকাৰ আৰু তেওঁলোকৰ আত্মমৰ্যাদা আছে, সেইখন অসমত হেমন্ত বিশ্বাস আৰু পুলক বেনাৰ্জীৰ তেওঁলোকৰ ল'ৰা সন্তান সন্ততি, তেওঁলোকৰ নাতি পৰিণাতিৰ সমান মৰম অধিকাৰ সকলো আছে। এয়াই অসমৰ জাতীয়তাবাদ, এয়াই অসমৰ বহল দৃষ্টিভংগী। আৰু সেইকাৰণে অসমে দেখুৱাই
দেখুৱাই দিলে মানৱতা কাক কয়, মানৱীয় প্ৰমূল্য কাক কয়। 71 চনলৈকে সমগ্ৰ ভাৰতবৰ্ষৰ হৈ কেৱল মাত্ৰ অসমীয়া মানুহে কেনেকৈ মানুহক আদৰি ল'ব পাৰে, কেনেকৈ সকলোকে আদৰি ল'ব পাৰে। 71 চনৰ 25 মাৰ্চৰ মাজ নিশালৈকে এনেকৈ অসমৰ ৰাইজে সকলোকে আদৰি ল'ব পাৰে, সেই আদৰ্শ অসমৰ জনতাই দেখুৱাই দিছে। ইয়াতকৈ উদাৰ আৰু ডাঙৰ বহল অৰ্থৰ জাতীয়তাবাদ পৃথিৱীৰ ক'তো থাকিব পাৰে বুলি মোৰ বিশ্বাস নহয়। ভাৰতবৰ্ষতো নাই, অসমত পৃথিৱীৰ কোনোবা প্ৰান্তত তেনেকুৱা উদাৰ জাতীয়তাবাদ থাকিব পাৰে বুলি মই কেতিয়াও বিশ্বাস নকৰো।